সিমেন্ট, রড, ইটা, টিন, পেট্রল, ডিজেল, গ্যাস সিলিন্ডার। তাৰপিছত আমাৰ খোৱা বস্তুকেইটা আমাৰ কাৰণে সাধাৰণ মানুহবিলাকৰ কাৰণে এইকেইটাইতো মেইন বস্তু। 2014 চনৰ মেহেংগা শতাংশে এই দাবীটোক লৈ আচলতে বিজেপি শাসনলৈ আহিছে। 1 কিলো নতুন আলুৰ দাম ডিব্ৰুগড় নগৰৰ চৌকিডিঙে 30 টকা আৰু পুৰণি আলুৰ দাম 40 টকা। প্ৰশান্ত ফুকন ডাঙৰীয়াই কৈছে যে আলুৰ দাম 27 টকালৈ নামিছে আৰু সেইকাৰণে এইটো মূল্য বৃদ্ধি নহয়। এজন জনপ্ৰতিনিধিয়ে সংবাদ মাধ্যমৰ জৰিয়তে যদি মানুহক ভুল পথে পৰিচালিত কৰিব খোজে, সেইটোৱে প্ৰমাণ কৰে যে তেওঁ জনগণৰ দুখ কষ্টৰ এই মুহূৰ্তত সমভাগী নহয়। যেতিয়া বিজেপি চৰকাৰ শাসনলৈ অহা নাছিলে, তেতিয়া কিন্তু আমি একেজন প্ৰশান্ত ফুকনক প্ৰতিবাদ কৰা দেখিছিলো যে আলুৰ দাম কিয় 6 টকা হৈছে, 6 টকাৰ পৰা 8 টকালৈ কিয় বাঢ়িছে। দেখিছিলো যে বিজেপিৰ মানুহবিলাকে পিঁয়াজৰ মালা পিন্ধিছিলে। আজিৰ দিনটোত দুটা পিঁয়াজৰ দাম এতিয়া ওলাইছে 70 টকা আৰু 80 টকা। যেতিয়া বিজেপি চৰকাৰৰ শাসনলৈ আহিছিলে, তেতিয়া এটা গেছ চিলিণ্ডাৰৰ দাম আছিলে 414 টকা। গেছ চিলিণ্ডাৰটোৰ দাম বাঢ়ি গৈ 1152 টকালৈকে বৃদ্ধি পালে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া ক্ষমতালৈ অহাৰ পাছত কোম্পানীয়ে পেট্ৰল আৰু ডিজেলৰ দাম উঠা নমা কৰিব পৰাৰ দায়িত্ব অৰ্পণ কৰি দিলে যে তোমালোকে যিমান উঠোৱা যিমান নমোৱা সেইটো ইণ্টাৰনেশ্যনেল প্ৰাইচৰ ওপৰত ভিত্তি কৰি উঠোৱা নমা কৰিবা। আৰু 2 নম্বৰ কাৰণটো হ'ল যে বিজেপি চৰকাৰ অহাৰ পাছত পেট্ৰল আৰু ডিজেলৰ ওপৰত যিটো টেক্স আছিলে, সেই টেক্সটো সাংঘাতিক ধৰণে এক্সাইজ ডিউটিটো সাংঘাতিক ধৰণে বঢ়াই দিলে। আজিৰ দিনটোত বোধ হয় 1 লিটাৰ পেট্ৰলৰ ওপৰত চৰকাৰে টেক্সে লৈ ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট মিলি 34 নে 33 ৰুপিজ। ইণ্টাৰনেশ্যনেল প্ৰাইচ এতিয়া মনমোহন সিঙৰ দিনতকে আধাতকৈ বেছি তললৈ নামি আহিলে, কিন্তু পেট্ৰলৰ দাম নকমে। পেট্ৰলৰ দাম বাঢ়িলে আৰু ডিজেলৰ দামো বাঢ়িলে। ৰডৰ দাম যি সময়ত 2200 টকা আছিলে কুইণ্টেলত, আজিৰ দিনটোত বোধ হয় 6500 টকা নে 6700 টকা, 7700 টকা এনেকৈ বৃদ্ধি পাইছে। 2014 চনত এটা ইটাৰ দাম 5 টকা আছিল। আজিৰ দিনটোত কিমান? 14 টকা 15 টকা, 3 গুণ দাম বঢ়াই দিলে। 1 কিলো নতুন আলুৰ দাম ডিব্ৰুগড় নগৰৰ চৌকিডিঙে 30 টকা আৰু পুৰণি আলুৰ দাম 40 টকা। ডিব্ৰুগড়ৰ MLA তথা বৰ্তমানৰ নতুন মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াই কৈছে যে আলুৰ দাম 27 টকালৈ নামিছে আৰু সেইকাৰণে এইটো মূল্য বৃদ্ধি নহয়। এজন জনপ্ৰতিনিধিয়ে ইচ্ছাকৃতভাৱে যদি আলুৰ দাম এনেকৈ কমায়, সংবাদ মাধ্যমৰ জৰিয়তে যদি মানুহক ভুল পথে পৰিচালিত কৰিব খোজে, তেতিয়াহ'লে সেইটোৱে প্ৰমাণ কৰে যে তেওঁ জনগণৰ দুখ কষ্টৰ এই মুহূৰ্তত সমভাগী নহয়। 8 বছৰৰ আগতে যেতিয়া বিজেপি চৰকাৰ শাসনলৈ অহা নাছিলে, তেতিয়া কিন্তু আমি একেজন প্ৰশান্ত ফুকনক প্ৰতিবাদ কৰা দেখিছিলো যে আলুৰ দাম কিয় 6 টকা হৈছে, 6 টকাৰ পৰা 8 টকালৈ কিয় বাঢ়িছে। দেখিছিলো যে বিজেপিৰ মানুহবিলাকে পিঁয়াজৰ মালা পিন্ধিছিলে। আজিৰ দিনটোত দুটা পিঁয়াজৰ দাম এতিয়া ওলাইছে 70 টকা আৰু 80 টকা। যেতিয়া বিজেপি চৰকাৰৰ শাসনলৈ আহিছিলে, তেতিয়া এটা গেছ চিলিণ্ডাৰৰ দাম আছিলে 414 টকা। গেছ চিলিণ্ডাৰটোৰ দাম বাঢ়ি গৈ 1152 টকালৈকে বৃদ্ধি পালে। 2014 চনৰ মেইন ইছ্যুটোৱে আছিলে যে পেট্ৰল ডিজেলৰ দাম ডক্টৰ মনমোহন সিঙৰ চৰকাৰে কিমান বঢ়াইছে, সেইটোৰ ওপৰতে মেহেংগা শতাংশে এই দাবীটোক লৈ আচলতে বিজেপি শাসনলৈ আহিছে। পেট্ৰল, ডিজেল আৰু কেৰাচিন তেল, এই তিনিটা বস্তু আগৰ চৰকাৰৰ দিনত, কংগ্ৰেছ চৰকাৰৰ দিনত কি আছিলে, সেইটো কণ্ট্ৰলৰ আছিলে, গভৰ্ণমেণ্টৰ জৰিয়তে নিয়ন্ত্ৰিত দৰত দিয়া হৈছিল। অইল পুল বুলি এটা ফাণ্ড আছিলে। সদায় আমি দেখিবলৈ পাইছিলো যে অইল পুলত এটা পইচা ৰাখি থয়, যেতিয়া পেট্ৰলৰ দাম বাঢ়ে তেতিয়া চৰকাৰে সেই পুলটোত পৰা পইচা কোম্পানীক দি দিয়ে আৰু লগে লগে পেট্ৰল আৰু ডিজেলৰ দামটো কমি যায়। কেলে কমাই দিয়ে গেছ আৰু পেট্ৰল আৰু ডিজেলৰ দাম? কাৰণ এইকেইটা বস্তুৰ ওপৰতে দেশৰ সকলো বস্তুৰ দাম উঠা আৰু নমাটো নিৰ্ভৰ কৰে। কিন্তু যিজন মানুহে কৈছিল যে আমি মেহেংগা শতাংশে পেট্ৰল ডিজেলৰ দাম কমাবই লাগিব, তেওঁৰ দিনত কিন্তু পেট্ৰল আৰু ডিজেলৰ দাম বহুত বাঢ়ি গ'ল। কেলে জানেনে? তাৰ কাৰণটো হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ক্ষমতালৈ অহাৰ পাছত পেট্ৰল আৰু ডিজেলৰ ওপৰত যিটো কণ্ট্ৰল আছিলে, সেই কণ্ট্ৰলটো নাইকিয়া কৰি দিলে। কোম্পানীয়ে পেট্ৰল আৰু ডিজেলৰ দাম উঠা নমা কৰিব পৰাৰ দায়িত্ব অৰ্পণ কৰি দিলে যে তোমালোকে যিমান উঠোৱা যিমান নমোৱা সেইটো ইণ্টাৰনেশ্যনেল প্ৰাইচৰ ওপৰত ভিত্তি কৰি উঠোৱা নমা কৰিবা। ইণ্টাৰনেশ্যনেল প্ৰাইচ এতিয়া মনমোহন সিঙৰ দিনতকে আধাতকৈ বেছি তললৈ নামি আহিলে, কিন্তু পেট্ৰলৰ দাম নকমে। পেট্ৰলৰ দাম বাঢ়িলে আৰু ডিজেলৰ দামো বাঢ়িলে। দুটা কাৰণ, এটা হ'ল যে এই কোম্পানীবিলাকে নিজৰ ইচ্ছামতে উঠোৱা নমা কৰে দামটো, আৰু 2 নম্বৰ কাৰণটো হ'ল যে বিজেপি চৰকাৰ অহাৰ পাছত পেট্ৰল আৰু ডিজেলৰ ওপৰত যিটো টেক্স আছিলে, সেই টেক্সটো সাংঘাতিক ধৰণে এক্সাইজ ডিউটিটো সাংঘাতিক ধৰণে বঢ়াই দিলে, সাংঘাতিক ধৰণে। আজিৰ দিনটোত বোধ হয় 1
লিটাৰ পেট্ৰলৰ ওপৰত চৰকাৰে টেক্সে লয় ষ্টেট গভৰ্ণমেণ্ট আৰু চেন্ট্ৰেল গভৰ্ণমেণ্ট মিলি 34 নে 33 ৰুপিজ। পেট্ৰল আৰু ডিজেলৰ দাম বঢ়া মানে চব বস্তুৰ দাম বাঢ়ি যায়। ডিজেলৰ ওপৰত, পেট্ৰলৰ ওপৰত, ইলেক্ট্ৰিচিটিৰ ওপৰতে ৰেল গাড়ী আৰু ট্ৰাক এনেকুৱা ধৰণৰ মেচিন বিলাক চব চলে। গতিকে এইটো বস্তুৰ দাম বাঢ়ি যোৱাৰ লগে লগে সাংঘাতিক দাম বাঢ়িব। ইলেক্ট্ৰিচিটিৰ দাম ইমান বেছি বাঢ়িব, বিজুলী বাতিৰ দাম। অসমৰ প্ৰত্যেকখন অঞ্চলত এতিয়া এই মুহূৰ্তত অসমৰ মানুহে আন্দোলন কৰি আছে যে দাম তোমালোকে কমোৱা, স্মাৰ্ট মিটাৰ তোমালোকে নাইকিয়া কৰা। বিজুলী বাতিৰ দাম এনেকুৱাকে বাঢ়ি গুচি গ'ল। ৰদৰ দামটো ইমান বাঢ়ি গ'ল যে ৰদৰ দাম যি সময়ত 2200 টকা আছিলে কুইণ্টেলত, সেই 2200 টকাৰ দামটো গৈ আজিৰ দিনটোত বোধ হয় 6500 টকা নে 6700 টকা, 7700 টকা এনেকুৱালৈ বৃদ্ধি পাইছে। সেইকাৰণে সকলো বস্তু ঘৰ বনোৱাৰ দামটো বাঢ়ি গ'ল। মোৰ যিমান দূৰ মনত পৰে, এই চৰকাৰ অহাৰ আগলৈকে 2014 চনত এটা ইটাৰ দাম 5 টকা আছিল। আজিৰ দিনটোত কিমান? 14 টকা 15 টকা। আপুনি ভাবি চাওক, 5 টকাটো যদি 15 টকা হয়, 3 গুণ দাম বঢ়াই দিলে। চিমেণ্ট, ৰড, ইটা, টিন, পেট্ৰল, ডিজেল, গেছ চিলিণ্ডাৰ, তাৰপিছত আমাৰ খোৱা বস্তু কেইটা। আমাৰ কাৰণে, সাধাৰণ মানুহ বিলাকৰ কাৰণে এইকেইটাইতো মেইন বস্তু।